নমস্কাৰ এনেৰা হেণ্ডলুমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আনিছোঁ আপোনালোকৰ বাবে। আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যোনে যোনে আমাৰ ভিডিঅ' পাব সকলোৱে এটা লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এয়া পিয়'ৰ কটন যোৰাৰ পৰা মই দেখাই লৈ যাম। এইযোৰ পিয়'ৰ কটন হয়, গৰমত পিন্ধি বহুত আৰাম পাব। এয়া চাওক, এনেকৈ থাকিব। ওচৰৰ পৰা দেখাই দিছোঁ, বুটা এনেকৈ থাকিব। চাদৰ, এখন চাদৰ, কাপোৰ ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। আৰু এখন মেখেলাও ধুনীয়াকৈ চিলোৱা হৈছে, আমাৰ চিলাই থোৱা হৈছে। ফলছ চলছ লগাই ধুনীয়াকৈ আমাৰ ৰেডি টু ৱেৰ কৰি থোৱা হৈছে। আৰু এয়া ব্লাউজ পিচ এনেকৈ থাকিব চিম্পুলত। ইয়াৰ প্ৰাইচ জানিবৰ বাবে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব। চাদৰ দেখাইছোঁ, আৰু এখনো পিয়'ৰ কটন হয়। পিয়'ৰ কটনৰ দেখাইছোঁ। এয়া চাওক, এনেকুৱা আমাৰ কি এইটো কপৌ চৰাই ডিজাইনত কাম কৰা হৈছে। এনেকৈ থাকিব। এয়া এইটো হোৱাইট কিবা হয়, হোৱাইট নহয়, অফ হোৱাইট হয়, কালাৰটো অফ হোৱাইট হয়। এখন মেখেলা। এইযোৰ কাপোৰো আপোনালোকে ৰেডি টু ৱেৰ পাব। আমাৰ সকলো কাপোৰে এনেৰা হেণ্ডলুমৰ পৰা ৰেডি টু ৱেৰ পাই যাব। এয়া এনেকৈ ছাইড পাৰি থাকিব। ইয়াৰ প্ৰাইচো জানিবৰ বাবে আমাক কণ্টেক্ট কৰিব। আৰু এখন নুনি কটনত ঘিচাৰি দি কফি কালাৰত বনোৱা হৈছে। কটন হয়, দিগটো পদ্মিনী আৰু বাণীটো নুনি। এয়া ঘিচা আৰু এৰি দি ৱৰ্ক কৰা হৈছে। ইমান ধুনীয়াকৈ কাপোৰযোৰ। আৰু এখন মেখেলা, আৰু এয়া ছাইড পাৰি ডাঙৰ ডাঙৰ আছে। ইয়াৰ প্ৰাইচো আপোনালোকে জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব। আৰু এয়া পিয়'ৰ কটনত বনোৱা হৈছে। এনেকৈ অফ হোৱাইটত ধুনীয়াকৈ পিংক কালাৰত ইমান ধুনীয়া কাপোৰযোৰ। ডিজাইনটো আনকমন হয়, চাওক ইমান ধুনীয়াকৈ বনোৱা হৈছে। কটনত বনোৱা হৈছে, কম দামৰে হয়, কিন্তু আজি আমি প্ৰাইচটো নকওঁ। গতিকে আপোনালোকে প্ৰাইচ জানিবৰ বাবে আমাক যোগাযোগ কৰিব। এয়া মেখেলাও এনেকৈ থাকিব হেভিকৈ। চাওক কিমান ধুনীয়া আৰু কিমান কমফৰ্ট পাব কাপোৰযোৰ। পিয়'ৰ কটনৰ, পদ্মিনী নহয়, একদম পিয়'ৰ কটনত বনোৱা হৈছে। পচন্দ কৰিলে স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। এইটো নুনি কটনৰ হয়। নুনি কটনত ব্ৰকেট ডিজাইনত বনোৱা হৈছে। এয়া মাজত বুটা নাই, এনেকৈ ব্ৰকেটত বনোৱা হৈছে। এখন মেখেলাও হেভি, কালাৰটো বহুত মৰম লগা, লাইট কালাৰ, একেবাৰে বেঙুনী, লাইট বেঙুনী কালাৰ। আৰু এইযোৰো ছামাৰত পিন্ধিবলৈ বহুত আৰাম পাব, এনেকৈ থাকিব। ইয়াৰ প্ৰাইচটো জানিবৰ বাবে আমাক কণ্টেক্ট কৰিব। আতচৰ কেইযোৰামান দেখাম। আৰু আমি ভিডিঅ'বিলাক অলপ শ্বৰ্টকৈ বনাম, কাৰণ বেছি দীঘলীয়া হ'লে মানুহ চাবলৈ অলপ অসুবিধা পায়। সকলোৰে সময় নাই আজিকালি, গতিকে অলপ শ্বৰ্টকৈ মই ভিডিঅ' বনাইছোঁ। এয়া চাওক, এইটো আপোনাৰ পিয়'ৰ টচত বনোৱা হৈছে। এনেকৈ পিয়'ৰ টচত ডিজাইনটো বহুত মৰম লগা, এনেকৈ থাকিব চিম্পুলত। মাজত বুটা থাকিব। এয়া চাওক, ছাইড বৰ্ডাৰ চাওক, আমাৰ মচিক ডিজাইন বুলি কয় এইটো। মচিক ডিজাইনত এনেকুৱা নতুনকৈ বনাই ওলাইছোঁ মেখেলা চাদৰ। এয়া এনেকুৱা ধুনীয়া থাকিব। আৰু এখন মেখেলাও ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি থোৱা আছে। ওপৰলৈকে বুটা থাকিব, এনেকৈ বুটা আছে। চাওক, অলপ দূৰৰ পৰা দেখাই দিছোঁ। এই ব্লাউজটো কামানে, ব্লাউজ পাই যাব। এয়া চাওক কিমান ধুনীয়া কাপোৰযোৰ। ইয়াৰ প্ৰাইচ জানিবৰ বাবে আমাক কণ্টেক্ট কৰিব। বগাই দেখাবি নেকি, এইটো হেৰি কৰিব। আৰু এইটো কেঁচা পাট কটনৰ হয়। বেবী পিংকত কেঁচা পাট কটন, বাটাৰফ্লাই ডিজাইনত বনোৱা হৈছে। আৰু এখন মেখেলাও ধুনীয়াকৈ আমাৰ ৰেডি টু ৱেৰ কৰি থোৱা হৈছে। কাৰোবাক যদি ইমাৰ্জেঞ্চি লাগে লৈ পিন্ধিবই পাৰিব। এখন ব্লাউজটো কটন থাকে আজিকালি। নুনি কটনত ব্লাউজটো কটন থাকিব। ইয়াৰ প্ৰাইচো জানিবৰ বাবে আমাক কণ্টেক্ট কৰিব। আৰু এইটো হোৱাইটত আপোনাৰ চিম্পুলত বনোৱা হৈছে। চিম্পুল মানে ধুনীয়া কাপোৰযোৰ, ঘিচা দি কাম কৰা নুনি কটনত এনেকুৱা মেৰুন কালাৰ আৰু ঘিচা দি ফুল কৰা হৈছে। এখন চাদৰ। এয়া মেখেলাও বহুত হেভি। মেখেলা ওপৰলৈকে বুটা কৰা আছে, কিন্তু ঘাইটো চিম্পুলতে কৰা হৈছে। ইয়াৰ প্ৰাইচ জানিবৰ বাবে আমাক কণ্টেক্ট কৰিব। এয়া ব্লাউজ পিচ। এইখন আৰু নুনি কটন কেইটামান দিয়ে, এইটো আপোনাৰ নুনি কটনত
নুনি কটনত ধুনীয়াকৈ এনেকৈ পকোৱা দহি কৰা হৈছে। পকোৱা দহিটো আজিকালি খুব চলিছে, এনেকৈ খুব মানুহে বিচাৰে, বহুত মানুহে বিচাৰে পকোৱা দহি। আৰু আপোনাৰ এখন মেখেলা ধুনীয়াকৈ আমাক ফলছ লগাই চিলাই থৈ দিয়ে। আৰু সকলো কাপোৰে আমাৰ পৰা ৰেডি টু ৱেৰ পাব। এয়া ব্লাউজ পিচ। ইয়াৰ প্ৰাইচ জানিবৰ বাবে আমাক কণ্টেক্ট কৰিব। আৰু যোনে যোনে আগতে লৈছে আমাৰ পৰা কাপোৰ, সকলোৱে গমেই পায় আমাৰ প্ৰাইচবিলাক। অলপ আজি প্ৰাইচটো কোৱা নাই আৰু, গতিকে আপোনালোকে প্ৰাইচ জানিবৰ বাবে আমাক যোগাযোগ কৰিব। উল্টাকৈ দেখাইছোঁ। এইটো আপোনাৰ য়েল্লত এনেকৈ বনোৱা হৈছে, য়েল্ল' কালাৰত, পূৰা পিয়'ৰ কটন, হোৱাইট কালাৰত বনোৱা হৈছে। অফ হোৱাইটত মেখেলা এনেকৈ থাকিব। গৰমত পিন্ধি বহুত আৰাম পাব, মন্দিৰ চন্দিৰবোৰে আৰু টিচাৰবিলাকে ল'ব পাৰিব। ৰাফিজ কাপোৰ এনেকুৱা ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি থোৱা আছে। ইয়াৰ প্ৰাইচ জানিবৰ বাবে আমাক কণ্টেক্ট কৰিব। ধন্যবাদ।